বাতিল হব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব? নিৰ্বাচন আয়োগত কংগ্ৰেছৰ অভিযোগ দাখিল। বিৰোধীৰ প্ৰতিটো অভিযোগকে অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই বিউটি। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। ये सीरीज चलती रहेगी हिमंता जी, क्योंकि बंटी और बबली गिरफ्तार होंगे। ये मैं फिर दावे के साथ कह रहा हूं, बंटी और बबली जेल में होंगे। आसाम की जनता का 52,000 करोड़ रुपया आप लूट कर अमेरिका ले जाएंगे और हमको आंखें दिखाएंगे? क्या हैसियत है आपकी हमें आंखें दिखाने की? आसाम की जनता की लड़ाई लड़ रहे हैं आप, और जो पैसा लूट कर आप गए हैं, इससे आपने दुबई में प्रॉपर्टीज खरीदी हैं, उसमें आप अमेरिका में होटल्स बना रहे हैं। क्या हम इसकी पोल नहीं खोलेंगे? हम फिर जानना चाहते हैं, दुबई में आपने केवाईसी क्या दी? मैं किसी कारण से बार बार केवाईसी पूछ रहा हूं, आपको आने वाले दिनों में बहुत कुछ मालूम पड़ेगा कि मैं क्यों पूछ रहा हूं केवाईसी। दुबई में आपने केवाईसी क्या दी थी, और जो गोल्डन वीजा आपको मिला यूएई का, उसमें आपने केवाईसी क्या लगाया? सार्वजनिक करिए, 24 घंटे में करिए, 48 घंटे में करिए, दिन बता दीजिए कब करेंगे, फिर हम उसका भी जवाब देंगे। अब जो हमारी जानकारी है, हमारे सोर्सेज ने जो जानकारी दी, कागजों के साथ दी, वो ये है कि जो केवाईसी इन्होंने लगाई है, अब वो केवाईसी इन्होंने खुद बनाई, सरकारी है, ये भी जवाब वही देंगे, हम तो नहीं देंगे। ये इजिप्ट का एक पासपोर्ट, जिंदा पासपोर्ट है, एक्सपायर नहीं हुआ है। चुनौती है सरकार को, लाइए। अगर ये फेक है तो क्या ये केवाईसी में फेक डॉक्यूमेंट लगाए उन्होंने? जवाब दें। आपने जो कागज लगाए केवाईसी में, वही कागज हमारे पास है, और भी बहुत कुछ है, ऐसा नहीं कि यही भंडार है कागजों का, चिंता मत कीजिए। आप करिए ना केस, चुनौती देकर जा रहे हैं गुवाहाटी में बैठकर चुनौती देने, करिए केस। 48 घंटे भी क्यों इंतजार कर रहे हैं? आज रात को करिए, खुलवाइए कोर्ट, आपकी तो बहुत चलती है, सुनो कौन रोक रहा है? নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত 3খনকৈ পাছপোৰ্ট আৰু বিদেশত মুখ্যমন্ত্ৰীৰ পৰিয়াল বিনিয়োগ সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰাই উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ। নিৰ্বাচনলৈ মাথো 2 দিন বাকী থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মা আৰু পৱন খেৰাৰ যুঁজ তুংগত উঠিছে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিছত যেন বাৰুকৈয়ে পৰিছে বিৰোধী কংগ্ৰেছ দল। মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতিয়ে কপাইছে অসম। মুখ্যমন্ত্ৰীৰ পত্নীৰ নামো সাঙুৰ খাইছে এই অভিযোগত। তাৰ পাছৰ পৰিস্থিতি কি হৈ আছে সেয়া ইতিমধ্যেই সকলোৰে অৱগত। এই বিতৰ্কৰ ইমানতেই অন্ত পৰা নাই, বৰং অভিযোগ দৃঢ়হে হৈছে। শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা ৰাষ্ট্ৰীয় মিডিয়া কোষৰ অধ্যক্ষ পৱন খেৰাৰ অভিযোগে ৰাজ্যৰ ৰাজনীতিত ঘটাইছে বিস্ফোৰণ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত 3খনকৈ পাছপোৰ্ট আৰু বিদেশত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিনিয়োগ সন্দৰ্ভত পৱন খেৰাই উত্থাপন কৰিছিল বৃহৎ অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী শপতনামাত পত্নীৰ বিদেশত থকা সম্পত্তিৰ কোনো উল্লেখ নথকাৰ অভিযোগ তুলি যোৱাকালি নিৰ্বাচন আয়োগৰ ওচৰত কংগ্ৰেছে অভিযোগ দাখিল কৰে। ডুবাইত থকা পত্নী বা পৰিয়ালৰ সম্পত্তিৰ মালিক নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? আমেৰিকাৰ ৱাইমিঙত তেওঁৰ কোম্পানী আছেনে আৰু শেল কোম্পানীয়ে ধন বিনিয়োগ কৰিছেনে নাই, এই 3টা প্ৰশ্নৰ অৱতাৰণা কৰাৰ পিছদিনাই অৰ্থাৎ সোমবাৰে বিৰোধী দলটোৱে এই পদক্ষেপ গ্ৰহণ কৰে। অৱশ্যে বিৰোধীয়ে অনা প্ৰতিটো অভিযোগকে অস্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। জালুকবাৰী সমষ্টিৰ মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিদিশা নেওগে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দিয়া অভিযোগত মুখ্যমন্ত্ৰীৰ পৰ্বত সম সম্পত্তিৰ তথ্য লুকুৱাৰ বিষয়ত তদন্ত বিচাৰিছে। বিদিশা নেওগে এজাহাৰত অভিযোগ কৰে যে উক্ত শপতনামাত প্ৰপত্ৰ 2026ত স্পষ্ট বিধিগত নিৰ্দেশনা থকাৰ পাছতো বিদেশত থকা কোনো সম্পত্তিৰ বিষয়ে প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীয়ে। ডুবাই ভূমি বিভাগৰ নথিপত্ৰৰ প্ৰমাণে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা সংযুক্ত আৰৱ আমিৰ চাহিৰ ডুবাইৰ আল বৰখা চাউথ ফৰ্টত অৱস্থিত 2টাকৈ বিলাসী ফ্লেটৰ গৰাকী। কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নীৰ মালিকানাধীন 2টাকৈ সম্পত্তিৰ কথা উল্লেখ কৰি কয় যে এই তথ্য ইচ্ছাকৃতভাৱে লুকুৱাই ৰখাটোৱে নিৰ্বাচন আয়োগৰ নিয়মক উলংঘা কৰিছে, যাৰ বাবে প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হোৱা উচিত। এই সকলোবোৰ সম্পত্তি জব্দ কৰাৰ বিষয়ে তাৎক্ষণিকভাৱে জনপ্ৰতিনিধিত্ব আইন 1951ৰ 36 নম্বৰ ধাৰাত হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন বাতিল কৰাৰ লগতে আৰু 125A ধাৰাত বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি বিদিশা নেওগে দাবী কৰে। আনহাতে কংগ্ৰেছৰ হৈ স্বপন দাসে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমেৰিকা, ডুবাই আৰু ৱাইমিঙত ৰাইজৰ চকুৰ আঁৰত সম্পত্তি ক্ৰয় কৰাৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিত অভিযোগ দাখিল কৰি 2002 চনৰ ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে নিখিল ভাৰত কংগ্ৰেছৰ কমিটিৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ সমিতিৰ অধ্যক্ষ পৱন খেৰাই দেওবাৰে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ সংযুক্ত আৰৱ আমিৰ চাহি, ইজিপ্ত আৰু এণ্টিগুৱা বাৰবুডাৰ 3খনকৈ পাছপোৰ্ট, ডুবাইত 2টাকৈ বিলাসী সম্পত্তি আৰু আমেৰিকাৰ শেল কোম্পানীত সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল। মোৰ সম্পত্তিয়ে নাই,
বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। কিন্তু মোৰ সেইটোকে ক'লো, আপুনি কোন পেপাৰৰ? অঁ, আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে? কাম কৰিয়ে হৈছেতো নে হোৱা নাই? চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে? গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে, তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। কোনো মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। খালি আপুনি এইবিলাক কথা কোৱাৰ আগতে আপোনাৰ মালিকক এই প্ৰশ্নকেইটা কৰিব। তাকে কৈছোঁ, আপোনাৰ মালিকে কেনেকৈ নাৰ্ছিং হোমত দুখীয়া মানুহক শোষণ কৰে সেই কথাটো আপুনি সুধি ল'ব। তাকে কৈছোঁ, মোৰ কাম নহয় এইটো। ৰাইজে, মই যেতিয়া ডিব্ৰুগড়ত আহোঁ তেতিয়া ৰাইজে মোক এটাই কথা কয় যে চাহেৱালাক কণ্ট্ৰল কৰিব লাগে। আনহাতে সোমবাৰে পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ নস্যাৎ কৰি পাকিস্তানী ছচিয়েল মিডিয়া গ্ৰুপৰ পৰা ভুৱা তথ্য ব্যৱহাৰ কৰি বিৰোধী দলে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে। ইপিনে মুখ্যমন্ত্ৰী শৰ্মাৰ এই অভিযোগ খণ্ডন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাগৱতৰ শপত খাই এই দাবীসমূহ নস্যাৎ কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।